শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আপোনালোকে বিটিআৰত বিজেপি দলক ভোট দিয়ক। আমি UPPLৰ এগেইনষ্টত নাই, আমি BPFৰো এগেইনষ্টত নাই, কাৰো লগত আমাৰ কাজিয়া নাই। আমাৰ মাত্ৰ এটাই কথা যে এইবাৰ ভোট পদুমৰ চিহ্নত আমি দিব লাগে, পদুমৰ চিহ্নত এইবাৰ বিটিআৰত ইলেকশ্যন হ'ব লাগে। মই ঠিকে কৈছো নে নাই? পদুমত ভোট দিব ইচ্ছা আছে নে নাই? পদুমত ভোট দিব ইচ্ছা আছে নে নাই? শ্ৰদ্ধাৰ ৰাইজ, আমাৰ এটাই কথা হ'ল যে আমি BPFকো বেয়া নাপাওঁ, UPPLকো বেয়া নাপাওঁ, কিন্তু আমি পদুমক ভাল পাওঁ, হয়নে নহয়? আৰু সেইকাৰণে এইবাৰ আমি সকলোৱে পদুমৰ চিহ্নত ভোট দিম। আৰু বিজিতক আপোনালোক সকলোৱে মৰম কৰে নে নাই? বিজিত জিকিব নে নাই? পাক্কা জিকিব? বিজেপি জিকিব নে নাই? পাক্কা জিকিব একদম। আৰু কোনেও আঙাৰ কাটাত কোনোবা আহি ক'ব নহয় যে উচ্ছেদ কৰিম। এটাই কথা ক'ব, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকালৈকে কোনেও আমাৰ বাল বিবাকান কৰিব নোৱাৰে। ঠিক আছে, আপোনালোকে সকলোকে ক'ব যে হিমন্ত বিশ্ব শৰ্মা আছে, আমাৰ কোনো চিন্তা নাই, আমি আৰামত শুই থাকিম। কিবা হ'লে হিমন্ত বিশ্ব শৰ্মা সামনত আহিব, আমি কাৰো কাৰণে চিন্তা নকৰো। মামা আছে মানে আমি আছো, ডাইৰেক্ট কথা। ঠিক কথা কৈছো নে নাই মই? আৰু আপোনালোকৰ কিবা হ'লে আগত ময়ে আহি যাম। গতিকে আপোনালোকৰ কোনো টেনচন নাই, এইবিলাক চিন্তাই নকৰিব। আমি কাক উচ্ছেদ কৰিব লাগে সেইটো এটা বেলেগ ডিপাৰ্টমেণ্ট হয়, সেইটো ডিপাৰ্টমেণ্ট বেলেগ ব্যৱস্থা, সেইটো ডিপাৰ্টমেণ্ট। কিন্তু আমাৰ ভাৰতীয় মানুহ, অসমীয়া মানুহ কোনেও কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে, এই কথাটো আপোনালোকে লিখি লওক। ঠিক আছে, আমি মাত্ৰ এটাই কথা জানিব লাগে যে বিজেপি আছে, আমি সম্পূৰ্ণ সেফ নহয়, সমান অধিকাৰো পাম। কোনো সেকেন্ড ক্লাছ সিটিজেন নহয়, সকলো ফাৰ্ষ্ট ক্লাছ সিটিজেন হয় আমি বিটিআৰত শান্তি আৰু সম্প্ৰীতিৰে আমি জীয়াই থাকিম। মই ঠিক কৈছো নে নাই? ঠিকে কৈছো। আৰু আমাৰ গোৰ্খা মানুহেও চিন্তা কৰিব নালাগে, অসমীয়া মানুহেও চিন্তা কৰিব নালাগে, বঙালী মানুহেও চিন্তা কৰিব নালাগে। আমি জনজাতীয়, অজনজাতীয়, বড়ো সমাজ আছে, আমি সকলোকে মিলা প্ৰীতি কৰি বিটিআৰক এখন শান্তিৰ সৰগলৈ আমি ৰূপান্তৰ কৰিম। ইয়াতে আমাক দলং লাগে, দঙৰ বাবে আমাক বান লাগে, আমাক স্কুল লাগে, কলেজ লাগে। আমি উন্নতিৰ কথা পাতিম, সকলোকে হাতত হাত ধৰি আমি বিটিআৰক উন্নয়নৰ গংগা আমি বিটিআৰলৈ নমাই আনিম আৰু বিটিআৰক সুন্দৰ কৰি আমি নিৰ্মাণ কৰিম। আজি তামুলপুৰত যি ধৰণে এটাৰ পিছত এটাকৈ নতুন কাম হৈ গৈ আছে, আমি সেই ধৰণে তামুলপুৰ, দৰঙাজুলি, গৈবাৰী আমি সকলোকে সেই ধৰণে সুন্দৰ কৰি আগুৱাই লৈ যাম। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, বিজেপি সদায় আপোনালোকৰ লগত আছে, বিজেপি আছিল, বিজেপি আছে আৰু বিজেপি আপোনালোকৰ লগত সদায় থাকিব। ঠিক আছে, খালি অহাবাৰ আহিলে আমাৰ গোৰ্খা ভাই বন্ধুসকলে মোক টুপি দিছে, অহাবাৰ চেল পিঠাও খুৱাব লাগিব, হ'ব? ঠিক কথা কৈছো। গতিকে মই ইলেকশ্যন আপোনালোকে জানে যে আগষ্ট মাহত ইলেকশ্যন ডিক্লেয়াৰ হ'ব, 20 আগষ্টৰ পিছত ইলেকশ্যন ডিক্লেয়াৰ হ'ব, দুৰ্গা পূজাৰ আগতে ইলেকশ্যন শেষ হ'ব আৰু দুৰ্গা পূজাৰ পিছত আমি সকলোৱে মিলি বিধানসভা নিৰ্বাচনৰ কাৰণে আমি কাম কৰিম। প্ৰথমতে বিটিআৰ, তাৰ পিছত দিছপুৰ, প্ৰথমতে কোকৰাঝাৰ, তাৰ পিছত দিছপুৰ। আমি সকলোৱে এই ধৰণে মিলা মিছাৰে কাম কৰি আমি ইজনে সিজনৰ লগত একেলগে থিয় হৈ আমাৰ বিটিআৰ আৰু আমি অসমখনক আগুৱাই লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমাৰ আজি অসমত চৰকাৰী চাকৰি আমি এনেকে দিওঁ যাতে সকলো দুখীয়া মানুহে চৰকাৰী চাকৰি পাব পাৰে,
টকা পইচা কোনেও খাব নোৱাৰে মোৰ চেষ্টা হ'ব যে অসম চৰকাৰে যদি চাকৰি টকা পইচা নোহোৱাকৈ মেৰিটৰ ওপৰত দিব পাৰে তেন্তে আমাৰ কোকৰাঝাৰৰ পৰা হোৱা চাকৰিও 1 টকাও ঘোষ নিদিয়াকৈ আমাৰ ল'ৰা ছোৱালীয়ে পাব লাগিব আৰু সকলো জাতি উপজাতিয়ে চাকৰি পাব লাগিব যদি অসম চৰকাৰত সকলো জাতি উপজাতিয়ে চাকৰি পাব পাৰে বিটিআৰতো সকলো জাতি উপজাতিয়ে সমানে চৰকাৰী চাকৰি পাব লাগিব তাৰ ব্যৱস্থাও আমি কৰিব বিচাৰো সকলোকে ক'ব যে হিমন্ত বিশ্ব শৰ্মা আছে আমাৰ কোনো চিন্তা নাই আমি আৰামত শুই থাকিম কিবা হ'লে হিমন্ত বিশ্ব শৰ্মা চান্দত আহিব আমি কাৰো কাৰণে চিন্তা নকৰো মামা আছে মানে আমি আছো ডাইৰেক্ট কথা ঠিক কথা কৈছো নে নাই আৰু আপোনালোকৰ কিবা হ'লে আগত মই আহি যাম গতিকে আপোনালোকৰ কোনো টেনশ্যন নাই এইবিলাক চিন্তাই নকৰিব আমি কাক উচ্ছেদ কৰিব লাগে এইটো এটা বেলেগ ডিপাৰ্টমেণ্ট হয় সেইটো ডিপাৰ্টমেণ্ট বেলেগ ব্যৱস্থা সেইটো ডিপাৰ্টমেণ্ট কিন্তু আমাৰ ভাৰতীয় মানুহ অসমীয়া মানুহ কোনেও কেতিয়াও এভিকশ্যন হ'ব নোৱাৰে